নমস্কাৰ সকলোকে স্বাগতম জনাইছো লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি আসাম পুলিচ এবি আৰু ইউবি পৰীক্ষাৰ বাবে এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছো। এই মডেল কুৱেশ্যন পেপাৰখনত 20টা কুৱেশ্যন আছে। 20টা কুৱেশ্যনৰ ভিতৰত তোমালোকে কেইটাৰ শুদ্ধ উত্তৰ দিব পাৰা কমেন্ট বক্সত জনাই দিব। তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, অসমৰ প্ৰাচীন নাম কি আছিল? অসমৰ প্ৰাচীন নাম কি আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰাগজ্যোতিষপুৰ। অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা কোন আছিল? প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহিৰংগ দানৱ। প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা আছিল মহিৰংগ দানৱ। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, কাক বধ কৰি নৰকাসুৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা হয়? কাক বধ কৰি নৰকাসুৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গটকাসুৰ। গটকাসুৰক বধ কৰি নৰকাসুৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, নৰকাসুৰে কোনটো ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল? নৰকাসুৰে কোনটো ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৌম ৰাজবংশ। নৰকাসুৰে বৌম ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, কামৰূপৰ কোন ৰজাই কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল? কামৰূপৰ কোনজন ৰজাই কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভগদত্ত। কামৰূপৰ ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, ভগদত্তৰ হাতীটোৰ নাম কি আছিল? ভগদত্তৰ হাতীটোৰ নাম কি আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সুপ্ৰতীক। ভগদত্তৰ হাতীটোৰ নাম আছিল সুপ্ৰতীক। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, ভগদত্তৰ জীয়ৰী ভানুমতীক কোনে বিয়া কৰাইছিল? ভগদত্তৰ জীয়ৰী ভানুমতীক কোনে বিয়া কৰাইছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দুৰ্যোধন। ভগদত্তৰ জীয়ৰী ভানুমতীক দুৰ্যোধনে বিয়া কৰাইছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল? শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বানৰজা। শোণিতপুৰ বানৰজাৰ ৰাজধানী আছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, কাৰ ৰাজত্বকালত তেজপুৰৰ মহাভৈৰৱ আৰু দ্ৰুপদ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? কাৰ ৰাজত্বকালত তেজপুৰৰ মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ নিৰ্মাণ কৰা হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বানৰজা। বানৰজাৰ ৰাজত্বকালত তেজপুৰৰ মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, প্ৰাচীন কালত বীৰবল ৰজা কোন আছিল? প্ৰাচীন কালত বীৰবল ৰজা কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভীষ্মক। প্ৰাচীন কালত বীৰবল ৰজা আছিল ভীষ্মক। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে, প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয়?
প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শালস্তম্ভ ৰাজবংশ। প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ শালস্তম্ভ ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পুষ্য বৰ্মন। বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্য বৰ্মন। নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে অশ্বমেধযজ্ঞ কৰা অসমৰ প্ৰথম ৰজা কোন আছিল? অশ্বমেধযজ্ঞ কৰা অসমৰ প্ৰথম ৰজা কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহেন্দ্ৰ বৰ্মন। অশ্বমেধযজ্ঞ কৰা অসমৰ প্ৰথমজন ৰজা আছিল মহেন্দ্ৰ বৰ্মন। নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে কুমাৰ ৰজা উপাধিটো কাক দিয়া হৈছিল? কুমাৰ ৰজা উপাধিটো কাক দিয়া হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভাস্কৰ বৰ্মন। কুমাৰ ৰজা উপাধিটো ভাস্কৰ বৰ্মনক দিয়া হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হৰ্ষবৰ্ধন। উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল হৰ্ষবৰ্ধন। নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ আহিছিল? কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ আহিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ আহিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠোৱা কটকীজনৰ নাম কি? ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠিওৱা কটকীজনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হংসবেগ। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠোৱা কটকীজনৰ নাম হৈছে হংসবেগ। নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্মন ৰাজবংশৰ অন্তিম ৰজা কোন আছিল? বৰ্মন ৰাজবংশৰ অন্তিম ৰজা কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাস্কৰ বৰ্মন। বৰ্মন ৰাজবংশৰ অন্তিম ৰজাৰ নাম আছিল ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্মন ৰাজবংশৰ পিছত কোন ৰাজবংশই তেওঁলোকৰ শাসন আৰম্ভ কৰিছিল? বৰ্মন ৰাজবংশৰ পিছত কোন ৰাজবংশই তেওঁলোকৰ শাসন আৰম্ভ কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শালস্তম্ভ। বৰ্মন ৰাজবংশৰ পিছত শালস্তম্ভ ৰাজবংশই তেওঁলোকৰ শাসন আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে কামৰূপত শালস্তম্ভ ৰাজবংশ কোনে স্থাপন কৰিছিল? কামৰূপত শালস্তম্ভ ৰাজবংশ কোনে স্থাপন কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শালস্তম্ভ। কামৰূপত শালস্তম্ভ ৰাজবংশ স্থাপন কৰিছিল শালস্তম্ভই।